নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিৰ বিবেকানন্দ ক্লাবত। আৰু বিবেকানন্দ ক্লাবত আজি চলি আছে পৰম্পৰাগত মহিলাসকলৰ সেন্দুৰ খেল, কিয়নো আজি বিজয়া দশমী। শাৰদীয় দুৰ্গা পূজাৰ আজি বিজয়া দশমী উপলক্ষে আই মাতৃসকলে এনেদৰে সেন্দুৰ খেলিছে বিবেকানন্দ ক্লাবত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শহীদ নগৰী ঢেকিয়াজুলিৰ বিবেকানন্দ ক্লাবৰ দৃশ্য। আৰু বিবেকানন্দ ক্লাবত এইবেলি অনুষ্ঠিত হৈছিলে শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা। আৰু দুৰ্গা পূজাৰ লগত সংগতি ৰাখি আজি বিজয়া দশমীৰ দিনটোত আই মাতৃসকলে আৱাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে আৰু আই মাতৃসকলে ইয়াত আনুষ্ঠানিকভাৱে সেন্দুৰ খেলিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে ঢেকিয়াজুলিৰ বিবেকানন্দ ক্লাবত। আৰু ইয়াতে আছে এই বিবেকানন্দ ক্লাবৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু এইবেলি শাৰদীয় দুৰ্গা পূজা কিছু নিয়ম নীতি সাল সলনি কৰি অনুষ্ঠিত হৈছিলে। প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক সুঁৱৰি প্ৰতিটো পূজা সমিতিয়ে যি কাৰ্যসূচী কিছু বাতিল কৰিছিলে আৰু বিবেকানন্দ ক্লাবেও জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছিলে। আৰু ইয়াতে আছে বিষয়ববীয়াসকল, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঢেকিয়াজুলি নগৰৰ বিবেকানন্দ ক্লাবত উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। আৰু আজি বিজয়া দশমী, আই মাতৃসকলে সেন্দুৰ খেলিছে, পৰম্পৰা ৰক্ষা কৰিছে। কি ক'ব? আমাৰ এই দুৰ্গোৎসৱ কমিটিৰ আমাৰ প্ৰেচিডেণ্ট এখেত আৰু আমি যথেষ্ট উলহ মালহেৰে দুৰ্গা পূজা পালন কৰিছোঁ। কোনো ইয়াত হেৰি হোৱা নাই, কোনো অসুবিধা হোৱা নাই। ধুনীয়াকৈ চবেই আমি মিলা প্ৰীতিৰে এই দুৰ্গা পূজা আমি উদযাপন কৰিছোঁ। সেইকাৰণে এই আমাৰ প্ৰেচিডেণ্টে কি ক'ব আজি দিনটোত? মই আৰু কি কয়, সকলো অসমৰ ৰাইজলৈ আমাৰ বিবেকানন্দ ক্লাবৰ পৰা হৈ মই সকলোকে বিজয়া দশমীৰ প্ৰণামৰ ভালোবাসা দিলোঁ। দেখা গৈছে এইবেলি যিহেতু আমাৰ সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিলে আৰু তাৰ পিছতে হৈছে পূজা, আৰু তাৰ কাৰণে আপোনালোকেও কিছু কাৰ্যসূচী সাল সলনি কৰিছে, কিছু মনোৰঞ্জনৰ কাৰ্যসূচীবিলাক বাতিল কৰিছে। কি ক'ব আজি দিনটোত? এইটোতো দুখৰ বিষয়। আমাৰ বিবেকানন্দ ক্লাবতো আমি জুবিন দাক তাতে ৰাখিছোঁ, সেইটো আমি পালনো কৰি আহিছোঁ। সঁচাকৈ এইটো অলপ দুখৰ বিষয় আছিলে। পূজাৰ আগত যদি এইটো মানিব লগা নহয়, বহুত বেয়া লাগিছে সেইটো। কি ক'ব আজি দিনটোত? আমাৰ প্ৰখ্যাত সংগীত শিল্পী এই জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আমি কিছুমান কাৰ্যসূচী সলনি কৰিছোঁ। তাৰে তেখেতৰ ফটো বাহিৰত ৰাখি পেলাই আৰু গোটেই 4 দিন আমি জুবিন গাৰ্গৰ গানহে বজাইছোঁ, যিটো আমাৰ প্ৰত্যেক ক্লাব মেম্বাৰৰ এটা সিদ্ধান্ত আছিলে যে তেখেতক সন্মান জনাই যিমানখিনি কাৰ্যসূচী কৰিব লাগে আমি কৰি আগবাঢ়িছোঁ। হয়, ইতিমধ্যে শুনিলে প্ৰতিগৰাকী বিষয়ববীয়াই জনাইছে মনৰ কথা, আৰু তেখেতলোকে এনেদৰেই কিছু কাৰ্যসূচী সাল সলনি কৰি এইবেলি শাৰদীয় দুৰ্গা পূজা উদযাপন কৰিছে। কি ক'ব আজিৰ দিনটোত? এতিয়া আমালোকে ভালেভাৱে পূজাটো হ'ল, প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। ভালে ভালে পাৰ হৈছে। কি ক'ব আজিৰ দিনটোত? আমাৰ এই যে বিবেকানন্দ ক্লাবৰ 38 বছৰ হৈছে পূজাটো ভালে হৈছে, কিন্তু এই জুবিন গাৰ্গৰ যিটো ঘটনা হৈছে সেইটো কাৰণে আমাৰ বহুত কাৰ্যসূচীবিলাক কমি গৈছে। মানে আমি ভালকৈ কৰা নাই। বহুত কুইজ কমিটি আছে, আৰ্ট কমিটি আছে, তাৰ প্ৰতি শ্ৰদ্ধা জনাই পেলাই এইবিলাক আমি বাদ দিছোঁ এইবছৰ। কি ক'ব আজিৰ দিনটোত? সেইটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আৰু যদিও বা এইবাৰ অলপ নিমাওমা পৰিৱেশ আছিলে, যিহেতু আমাৰ স্বনামধন্য শিল্পী প্ৰয়াত হৈছে আমি সকলোৱে গম পাওঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমি পাতিছোঁ। আৰু উলহ মালহেৰে যিমানখিনি সম্ভৱ ইমানখিনি পৰম্পৰা ঐতিহ্য আমি মানি চলিছোঁ। আজি আই মাতৃসকলৰ যিটো নিয়ম দশমীৰ দিনা সেইটোও পালন কৰি আছোঁ। খুব শান্তিপূৰ্ণভাৱে উদযাপিত হৈছে। গতিকে এইখিনি কৈ আমাৰ বিবেকানন্দ তৰফৰ পৰা, ক্লাবৰ তৰফৰ পৰা অসমৰ সকলো ৰাইজক শাৰদীয় শুভেচ্ছা জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই তেখেতলোকে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাৰণে বহুতো কাৰ্যসূচী বাতিল কৰিছিলে, আৰু বহুতো কাৰ্যসূচী বাতিল কৰি তেখেতলোকে এইবেলি শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰিছে। আৰু আমি যদি সম্ভৱ হয় আই মাতৃসকলৰ যি সেন্দুৰ খেলৰ পৰিৱেশ আমি দেখুৱাম। এনেদৰেই আই মাতৃসকলে পৰম্পৰা ৰক্ষা কৰিছে। আজি এক দুখজনক খবৰৰ মাজেদিও তেখেতলোকে যি পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰিছে আৰু পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি সেন্দুৰ খেলিছে, আৰু ইজনে সিজনীক সেন্দুৰ লগাই আজি তেখেতলোকে যি পূৰ্ব পৰম্পৰা ৰক্ষা কৰিছে। এনেদৰেই আজি বিবেকানন্দ ক্লাবত আই মাতৃসকলে সেন্দুৰ খেলা পৰিলক্ষিত হৈছে। আৰু যদি সম্ভৱ হয় আমি কিছু মতামত লোৱাৰ চেষ্টা কৰিম। আজি বাইদেউ কেনেকুৱা অনুভৱ, কেনেকুৱা আজি? ভাল লাগিছে।
আজি পৰম্পৰা ৰক্ষা কৰিছে সেন্দুৰ খেলিছে অঁ এইটো ভাল লাগিছে আৰু মা যাবগৈ এতিয়া আৰু বেয়াও লাগিছে। হয় আজি যিহেতু দেৱীৰ বিদায় হ'ব বিসৰ্জন হ'ব তাৰ কাৰণে বেয়াও লাগিছে কেনেকুৱা অনুভৱ কেনেকুৱা আজিৰ দিনটোত আজি বিজয়া দশমী বৰ মনটোও বেয়া লাগিছে আৰু অহা বছৰ আকৌ হ'ব সেইটোও ফূৰ্তি আছে মনতে মা গৈ আছে চবে ভালে থাকক কুশলে থাকক এইটোৱে কি ক'ব আজিৰ দিনটোত ভাল লাগিছে আজি বিজয়া দশমী কি ক'ব আজিৰ দিনটোত খোৱাত একো নাই কিন্তু আজিৰ দিনটো বিদায়টো দিবই লাগিব মাকে মানে বিদায় দিলে আকৌ আহিব সেইটোৱে আৰু এনে বেয়াও লাগিছে আৰু ভালো লাগিছে। হয় ইতিমধ্যে শুনিলে আই মাতৃসকলে এনেদৰেই আজি যি পৰম্পৰা ৰক্ষা কৰিছে আৰু সেন্দুৰ খেলি পেলাই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি তেখেতলোকে আজি বিজয়া দশমী পালন কৰিছে এয়া হৈছে ঢেকীয়াজুলিৰ বিবেকানন্দ ক্লাবৰ দৃশ্য আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ বিবেকানন্দ ক্লাবৰ পৰাই আৰু এনেদৰেই সকলোৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাওক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলিৰ বিবেকানন্দ ক্লাবৰ পৰাই সকলোলৈ শাৰদীয় দুৰ্গা পূজাৰ অভিবাদন জ্ঞাপন কৰিছোঁ।